হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ যি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আছিল, এই সাধাৰণ নিৰ্বাচনত ইতিমধ্যে দেখা পোৱা গৈছে যে NSYৰ বৃহৎ সফলতা। 11টাকৈ প্ৰাৰ্থীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ছাত্ৰ ছাত্ৰীসকলে আৰু 10টাকৈ আসনত ইতিমধ্যে NSYয়ে বৃহৎ সফলতা অৰ্জন কৰিছে। আৰু এই মুহূৰ্তত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ চৌহদত জাকিৰ হুছেইন সিকদাৰ জিন্দাবাদ ধ্বনি, NSY লং লাইভ ধ্বনিৰে উত্তাল কৰি তুলিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। NSYৰ যিসকল সমৰ্থক আছে, এই সমৰ্থকসকলে ইতিমধ্যে হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ সন্মুখত যি বৃহৎ জয় হৈছে, এই বৃহৎ জয়ৰ ধ্বনিৰে উত্তাল কৰি তুলিছে হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যি সফল NSYৰ জয়। আৰু এই জয়ৰ দৃশ্য, সমগ্ৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাই আছোঁ। জয় লাভ কৰিবলৈ সক্ষম হৈছে NSYৰ। গতিকে এই মুহূৰ্তত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ চৌহদত যি এক উত্তাল কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলে, এই আমি সমগ্ৰ দৃশ্যসমূহ দেখুৱাই আছোঁ যে NSYৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে ইতিমধ্যে বৃহৎ জয়ত ধ্বনিৰে হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ চৌহদত পৰিৱেশৰ সৃষ্টি, উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। চাই থাকক NSYৰ সমৰ্থনত যিসকল ছাত্ৰ ছাত্ৰী আছিল, এই ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে জাকিৰ হুছেইন সিকদাৰ ধ্বনি, ভূপেন বৰা জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে ইতিমধ্যে হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ চৌহদত। আৰু সমৰ্থিত আছে, তেওঁলোকে কি ক'ব? আপোনালোকৰ ইতিমধ্যে বৃহৎ জয় হৈছে, কি ক'ব? এইবাৰৰ জয় আমাৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ জয়। আমাৰ NSYৰ তৰফৰ পৰা আমি 11টা কেণ্ডিডেট আমি সমৰ্থন কৰিছিলোঁ আৰু পৰিপূৰ্ণভাৱে আমি জিকাৰ সক্ষম হ'লোঁ। গতিকে এই জয়ে এটা নিশ্চিত কৰিছে যে আগন্তুক অহা যি পঞ্চায়ত যি নিৰ্বাচন, আমাৰ এই মহাবিদ্যালয়ৰ নিৰ্বাচনে এটা কথা ফলাফল স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়তো আমাৰ কংগ্ৰেছৰ দখলত থাকিব। আৰু আপোনালোকে জানে যে যোৱা বছৰ আমাৰ NSYৰ দখলত এইখন হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আমাক যথেষ্টভাৱে সহায় সহযোগিতাৰে আগবঢ়াই আমাক ইউনিয়ন বডিৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিলে। ঠিক তেনেকুৱা আমাৰ দলৰ ফালৰ পৰা আমাৰ এইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত আমাৰ এটা পূৰ্ণ আস্থা আৰু বিশ্বাস আছিলে, আৰু সেই আস্থা আৰু বিশ্বাসৰ ফল আজি আমাক দেখুৱাইছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে NSYৰ যিসকল সমৰ্থক আছিল, তেওঁলোকে কৈছে যে NSYৰ যিসকল সমৰ্থক আছিল, তেওঁলোকৰ যি আস্থা আৰু বিশ্বাস আছিল, আৰু এই আস্থা আৰু বিশ্বাসৰ ইতিমধ্যে হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ত সফলতা অৰ্জন কৰিছে।